ঢিঙত সংঘটিত হৈছে গাৰ্নুং হিয়ৰি উঠা এক ভয়ংকৰ ঘটনা। 7 বছৰীয়া কণমানিক পুখুৰীত পেলাই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঢিঙৰ সোণখেৰি গাঁৱত। নাজমা বেগম নামৰ 7 বছৰীয়া এটি কণমানিয়ে ঘৰৰ কাষতে থকা কুদ্দুছ আলীৰ পুখুৰীত বৰশী বাই থকা অৱস্থাত কুদ্দুছ আলী আৰু হুছেইন আলী পুখুৰীৰ পাৰত উপস্থিত হৈ 7 বছৰীয়া নাজমা বেগমক গুৰ মাৰি পুখুৰীত পেলাই দিয়ে। সমগ্ৰ ঘটনাটো নাজমা বেগমৰ মাতৃয়ে প্ৰত্যক্ষ কৰাৰ পাছত চিঙৰ বাখৰ আৰম্ভ কৰে আৰু চিঙৰ বাখৰ কৰাৰ পাছতেই চুবুৰীয়া লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু কণমানিটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা কৰে, কিন্তু বিফল হয়। অৱশেষত স্থানীয় লোকসকলে পুখুৰীৰ পৰা মৃত অৱস্থাত কণমানিটিক উদ্ধাৰ কৰে। পুখুৰীত বৰশী বোৱাৰ অপৰাধতেই এগৰাকী কণমানিক পুখুৰীত পেলাই নিৰ্দয়ভাৱে হত্যা কৰিলে পাখন্দ কুদ্দুছ আলী আৰু হুছেইন আলীয়ে। ঘটনা সন্দৰ্ভত নাজমাৰ পিতৃয়ে ইতিমধ্যে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছত ঢিং আৰক্ষীয়ে 2 অভিযুক্তক সোধপোছৰ বাবে আটক কৰিছে। মোৰ ছোৱালী হয়, মোৰ নাম সাইফুদ্দিন। মোৰ ছোৱালীজনীৰ নাম হ'ল নাজমা বেগম। 6.5 বছৰ বয়স হ'ল। থাকাত ছোৱালীজনী মানে আমি 4:30 মান বজাত মোৰ ঘনীয়েকজনী চাইছে পানীত দলি মাৰি পেলাই দিছে। আজি নহয়, কালি যোৱাকালি কোনে পেলাই? কুদ্দুছ আলী পেলাই দি পেলাই সিহঁতে দৌৰি আহিছে। তাৰ পৰা মোৰ ঘনীয়েকজনী চিঞৰ বাকৰ কৰিছে। আমি আছিলোঁ পঞ্চায়তৰ। আপোনাৰ পত্নীয়ে দেখিছে পেলাওতে? দেখিছে, দূৰৰ পৰা দেখিছে। কোনে কোনে পেলাইছে, নাম কি ক'লে? কুদ্দুছ আলী। আচ্ছা, থাকিলে তাৰপিছত মই পঞ্চায়তৰ পৰা দৌৰি আহিছোঁ চিঞৰ বাকৰ শুনি। মোৰ ঘনীয়েকজনী নামিছে, তাক বিচাৰি পোৱা নাই। দূৰত খৈন আছে জেগাখিনি বহুতখিনি হাইড কৰিলে, তেতিয়া তাত আছে মানে। তাৰপিছত মই গৈ পেলাই চালোঁ, বিচাৰি আছোঁ, পোৱা নাই। তেতিয়া পাইছোঁ ফটককৈ। পোৱাৰ পিছত ডাঙাৰ পিছত চালোঁ যেন ছোৱালীজনী ডেথ হৈ গ'ল মোৰ। তেতিয়া সিহঁত কিয় মাৰিছে কিবা বকি লৈ পেলাই সিহঁতৰ পুখুৰীৰ আলিত মাছ মাৰিবৰ কাৰণে ল'ৰা ছোৱালী মাছ মাৰি আছে। তেতিয়া এইটো কামত গৈ পেলাই সিহঁতে পেলাই দিছে কুদ্দুছ আলী। মাছ মৰাৰ কাৰণে আচলতে পেলাই দিছে? মাছ মৰাৰ কাৰণে। বাচ্চাটো কি বহি? মোৰ বাচ্চাটো কিন্তু বহি লোৱা নাই, বেলেগ বাচ্চাই লৈছে, লগত আছিল। সেইবিলাক দৌৰি গুচি গ'ল। মোৰ ছোৱালীজনী দৌৰি যাব পৰা নাই। তেতিয়া সি ভৰি দি পেলাই দি পেলাই সি দৌৰি আহিছে। তেতিয়া মোৰ ঘনীয়েকজনী দূৰৰ পৰা দেখিছে, দেখি পেলাই চিঞৰ বাকৰ কৰিছে। তেতিয়া মই আহিছোঁ, আহি পেলাই বিচাৰি পেলাই উঠাইছোঁ। মোৰ ছোৱালীজনী ডেথ হৈ গ'ল। তেতিয়া আৰক্ষী বাহিনী গৈছে, পুলিচ গৈছে, গৈ পেলাই মোৰ ছোৱালীজনী চাই পেলাই সিহঁতেও থানাত আহিছে মোৰ কাৰণে দৌৰি আগত কেছ দিবৰ কাৰণে। আহি পেলাই কেছ দিবৰ কাৰণে আহিছে। তেতিয়া মই গম পাইছোঁ, ময়ো আহিছোঁ। অহাৰ পিছত ময়ো এজাহাৰ এখন কৰিছোঁ। কৰাৰ পিছত সিহঁতক গ্ৰেপ্তাৰ কৰিছে। কাক গ্ৰেপ্তাৰ কৰিছে? কুদ্দুছ আলী আৰু হুছেইনক গ্ৰেপ্তাৰ কৰিছে। দুজনক গ্ৰেপ্তাৰ কৰিছে। ঢিঙৰ পৰা ছাইদুল ইছলাম, এনি ভাৰত 24। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে। 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি
বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ